ইফালে হোজাইত দুই ভণ্ড কবিৰাজক কৰায়ত্ব কৰিছে ৰাইজে। জমিৰ আলী আৰু আকৰাম হুছেইনক খেদি খেদি কৰায়ত্ব কৰা। কবিৰাজীৰ চলেৰে বহু লোকৰ পৰা ধন সৰকাইছে। দীৰ্ঘদিনৰ পৰা এই কাৰ্য সংগঠিত কৰি আহিছিল জমিৰ আৰু আকৰামে। সোমবাৰে এগৰাকী মহিলাৰ তৎপৰতাত ধৰা পৰিছিল আৰক্ষীয়ে নিজৰ জিম্মাত ভণ্ড কবিৰাজক। জমিৰ আৰু আক্ৰমণৰ পৰা জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী। টর্চ মারি থাকে রাতে ঘরের এই খিড়কির প্রায় টর্চ মারি থাকে। ভাই তোমার নাম কি? তুমি মুসলিম না? তোর নামটো কি? ঘৰত গৈ পেলাই সি মোৰ খানৰ খাউৰি বুঢ়ী খানৰ ফুলি তারপরে আঙুঠি গলা চেন এইবিলাক লৈ পেলাই বেহুচ কৰি থৈ আহিছে। সি এমাহ হৈ গৈছে, মইতো নাজানে। তাৰপিছত আজি মোৰ গেট খুলি পেলাই ঘৰত সোমাই গৈ পেলাই কৈ আছে এক গিলাচ জল দিয়ক বাইদেউ, আপুনি কিবা বান মাৰিছে, আপুনি মৰি যাব, ইমান বেমাৰ হৈ আছে, 1 লাখ টকা দিলেও ভাল নহ'ব। তাৰপিছত মই একো নিদিওঁ, মই কৈছোঁ ওলাই পৰে না। মোক খাউৰি বুঢ়ীক ফোন কৰিছোঁ, কি মাতি লৈ আহিছোঁ, সি আহিছে, আহি পেলাই কি ভাগিব লৈছে, মই ধৰি ৰাখিছোঁ। ইফালে হোজাইত দুই ভণ্ড কবিৰাজক কৰায়ত্ব কৰিছে ৰাইজে। জমিৰ আলী আৰু আকৰাম হুছেইনক খেদি খেদি কৰায়ত্ব কৰা। কবিৰাজীৰ চলেৰে বহু লোকৰ পৰা ধন সৰকাইছে। দীৰ্ঘদিনৰ পৰা এই কাৰ্য সংগঠিত কৰি আহিছিল জমিৰ আৰু আকৰামে। সোমবাৰে এগৰাকী মহিলাৰ তৎপৰতাত ধৰা পৰিছিল আৰক্ষীয়ে নিজৰ জিম্মাত ভণ্ড কবিৰাজক। জমিৰ আৰু আক্ৰমণৰ পৰা জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী। টর্চ মারি থাকে রাতে ঘরের এই খিড়কির প্রায় টর্চ মারি থাকে। ভাই তোমার নাম কি? তুমি মুসলিম না? তোর নামটো কি? ঘৰত গৈ পেলাই সি মোৰ খানৰ খাউৰি বুঢ়ী খানৰ ফুলি তারপরে আঙুঠি গলা চেন এইবিলাক লৈ পেলাই বেহুচ কৰি থৈ আহিছে। সি এমাহ হৈ গৈছে, মইতো নাজানে। তাৰপিছত আজি মোৰ গেট খুলি পেলাই ঘৰত সোমাই গৈ পেলাই কৈ আছে এক গিলাচ জল দিয়ক বাইদেউ, আপুনি কিবা বান মাৰিছে, আপুনি মৰি যাব, ইমান বেমাৰ হৈ আছে, 1 লাখ টকা দিলেও ভাল নহ'ব। তাৰপিছত মই একো নিদিওঁ, মই কৈছোঁ ওলাই পৰে না। মোক খাউৰি বুঢ়ীক ফোন কৰিছোঁ, কি মাতি লৈ আহিছোঁ, সি আহিছে, আহি পেলাই কি ভাগিব লৈছে, মই ধৰি ৰাখিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।